ভূতে মানুহৰ পিছা কৰা কাহিনী আপোনালোকে চাগে বহুত শুনিছে। তেনেকুৱা এটা কাহিনী আজি আমি আপোনালোকৰ ওচৰত লৈ আহিছোঁ। আজিৰ কাহিনীটোত এটা সৰু ল'ৰা আত্মাই কিয় আৰু কেনেকৈ মানুহৰ পিছা কৰে সেই বিষয়ে ক'ম। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পাব। পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। সময়ৰ আগত মৃত্যু হোৱা লোকৰ আত্মা কেতিয়াবা জীৱন আৰু মৃত্যুৰ মাজৰ চক্ৰত ফচি পৃথিৱীত ৰৈ যায়। আৰু এনেকুৱা আত্মাবোৰে নিজৰ দুখ বা ক্ৰোধ মানুহৰ ওপৰত প্ৰকাশ কৰে আৰু মানুহক নিজৰ দুখ অনুভৱ কৰায়। আৰু যেতিয়া মানুহে এই আত্মাৰ পৰা বাচিব চেষ্টা কৰে, আত্মাটো মানুহজনৰ লগত জড়িত হৈ যায় আৰু মানুহজনক সকলো সময়তে সকলো ঠাইত পিছা কৰে। কাহিনীৰ আৰম্ভ পাটনাৰ 6জন বন্ধুৰ পৰা হয়। তেওঁলোকে পাটনাত থাকি চাকৰিৰ বাবে প্ৰিপাৰেশ্যন কৰি আছিল। তেওঁলোকৰ নাম আছিল ৰিতেশ, ৰবীন, ৰোশন, অতুল, অনুপম আৰু দীপক। তেওঁলোকে চাকৰি প্ৰিপাৰেশ্যন কৰিব আহি লগ পাইছিল আৰু কম সময়ত ভাল বন্ধুত্বও গঢ়ি উঠিছিল। পৰীক্ষা শেষ হোৱাৰ পিছত তেওঁলোকে এদিন কাৰ লৈ চেহেৰছা ঘূৰিব যোৱাৰ প্লেন কৰে। সকলোৱে পুৱা 4 বজাত কাৰ লৈ ওলায়। তেওঁলোকে কথা পাতি যাই আছিল, কিন্তু ৰবীনে পিছফালে বহি পৰীক্ষা আৰু কেৰিয়াৰ চিন্তা কৰি আছিল আৰু তাৰ টোপনিও লাগিব ধৰে। কিন্তু ইয়াৰ মাজতে ৰবীনে দেখা পায় এটা সৰু ল'ৰা ৰাস্তাৰ মাজত থিয় হৈ আছে। ৰবীনে ল'ৰাটোলৈ চায়ে থাকিল আৰু গাড়ীখন ল'ৰাটোৰ মাজেৰে পাৰ হৈ গ'ল। ঘটনাটো দেখি ৰবীনে চিঞৰি উঠে আৰু গাড়ীখন ৰখাব কয়। গাড়ীৰ পৰা নামি সকলোৱে ওচৰে পাজৰে চায়, কিন্তু একো দেখা নাপায়। বাকী কেইজন বন্ধুৱে কয় ৰবীনে চাগে টোপনি গৈছিল আৰু সপোনত সি ল'ৰাটো দেখিছে। কিন্তু সপোনে আছিল নেকি তেওঁলোকে সেইটো পিছতহে গম পায়। পুৱা প্ৰায় 9 বজাত সকলোৱে খাবৰ বাবে ধাবা এখনত ৰখে। অনুপম আৰু ৰিতেশে বাথৰুম যোৱাৰ সময়ত গছ এডালৰ ওপৰত ল'ৰা এটা বহি তেওঁলোকক চাই থকা দেখা পায়। তেওঁলোকে ভাবিলে চাগে ওচৰৰে কোনোবা ল'ৰা হ'ব। ৰিতেশে ল'ৰাটোক গছডালৰ পৰা নামি আহিব কয়। প্ৰথমতে ল'ৰাটোৱে একো কোৱা নাছিল, কিন্তু পিছত তেওঁলোকক চাই জোৰ জোৰকৈ হাঁহিব ধৰে আৰু চকুৰ পলকত গছডালৰ পৰা নোহোৱা হৈ যায়, যেন তাত কোনো নাছিল। ৰিতেশ আৰু অনুপমে এইবোৰ দেখি ভয় খাই দৌৰি বাকী কেইজনৰ ওচৰত আহে আৰু কথাখিনি কয়। কথাখিনি ধাবাৰ মালিকজনেও শুনি আছিল আৰু তেওঁ কয়, তোমালোকো সেই ল'ৰাটোৱে পিছা কৰি আছে। ৰবীনে তেতিয়া ধাবাৰ মালিকজনক সকলো ঘটনা আৰম্ভণিৰ পৰা কয় আৰু ধাবাৰ মালিকজনে তেওঁলোকক ওচৰতে থকা মন্দিৰ এটাত গৈ পূজা কৰিব দিয়ে আৰু কয় যদি এই মন্দিৰটোত পূজা কৰা নাযায় তেতিয়া ল'ৰাটোৰ আত্মাই তেওঁলোকৰ পিছা কেতিয়াও নিদিব আৰু তেওঁলোকৰ ঘৰলৈ গুচি যাব। তেওঁলোকে ভয় খাইছিল যদিও ধাবাৰ মালিকৰ কথাখিনি আওকাণ কৰি ঘৰলৈ গুচি যায়। কিন্তু এতিয়াহে আৰু বেছি ভয়ানক পৰিস্থিতি তেওঁলোকে ভুগিব লাগিব, সেইটো তেওঁলোকে ভবাই নাছিল। ৰবীনে ঘৰত শুই থাকোঁতে কোনোবাই দৰ্জাত টুকুৰা শব্দ পায়। টোপনিৰ পৰা উঠি গৈ চাই, কিন্তু দুৱাৰমুখত কোনো নাছিল। এইবাৰ আকৌ একেটা শব্দ তেওঁৰ ৰুমৰ আলমাৰীৰ পৰা আহিব ধৰে। ৰবীনে ভয় ভয়কৈ আলমাৰীৰ দৰ্জাখন খোলে আৰু দৰ্জা খুলি ভিতৰৰ পৰিৱেশ দেখি ৰবীনৰ চিঞৰ ওলাই যায়। আলমাৰীৰ ভিতৰত সেই ল'ৰাটোৱে আছিল আৰু এটা আচৰিত হাঁহিৰে তাক চাই আছিল। ৰবীনে ভয়ত চিঞৰি চিঞৰি ৰুমটোৰ পৰা ওলাই যায় আৰু গম পায় যে বাকী কেইজন বন্ধুৰ লগতো একে ঘটনা ঘটিছে। সকলোৱে বহুত চিন্তাত আছিল আৰু তেওঁলোকে ইণ্ডিয়ান পেৰানৰ্মেল ছ'চাইটিৰ লগত যোগাযোগ কৰে। অনুপমে ঘটনাবোৰ আৰম্ভণিৰ পৰা গৌৰৱ তিৱাৰীক কয় আৰু গৌৰৱ তিৱাৰীয়ে কথাখিনি শুনি তেওঁলোকক কয়, কেতিয়াবা আত্মাই আমাক কিবা ক'ব বিচাৰে বা আমাৰ পৰা কিবা পাব বিচাৰে আৰু এই ল'ৰাটোৰ আত্মাটোৱেও এনেকুৱাই চেষ্টা কৰি আছে, সেইকাৰণে তোমালোকৰ পিছা কৰি আছে। গৌৰৱ তিৱাৰীয়ে তেওঁলোকক সোনকালে চেৰচা গৈ ধাবাৰ মালিকজনে কোৱা মন্দিৰটোত যাব দিয়ে আৰু তাত পূজা কৰিব দিয়ে। তেওঁলোকে পলম নকৰি চেৰচালৈ যায় আৰু মন্দিৰটোত পূজা কৰে আৰু ইয়াৰ পিছত আৰু কেতিয়াও ল'ৰাটোৰ আত্মা তেওঁলোকক দেখা দিয়া নাই। ল'ৰাটোৰ আত্মাটোৱে হাইৱেটোৰে অহা যোৱা কৰা প্ৰায় মানুহে দেখা পায় আৰু সকলোৰে গাড়ী ল'ৰাটোৰ গাড়ী পাৰ হৈ যায় আৰু চালে একো দেখা পোৱা নাযায়। ল'ৰাটোৰ মৃত্যু সেইখিনি ঠাইতে হৈছিল আৰু ল'ৰাটো ৰাস্তা পাৰ হোৱাৰ সময়ত তাকে খুন্দি মাৰিছিল। ল'ৰাটোৰ আত্মাটোৱে মানুহক দেখা দি কি ক'ব খোজে সেইটো কোনেও নাজানে আৰু ল'ৰাটো যিয়ে দেখা পায় সি তাৰ পিছা কৰে। ল'ৰাটোৰ আত্মাটোৰ পৰা ৰক্ষা পাবলৈ হ'লে ধাবাৰ মালিকজনে কোৱা মন্দিৰটোত যাব লাগে, নহ'লে ল'ৰাটো পিছা নেৰে। আজিৰ ভিডিঅ'টোত ইমানেই। কাহিনীটো ইণ্ডিয়ান পেৰানৰ্মেল ছ'চাইটিৰ এটা ভিডিঅ'ৰ ওপৰত আধাৰিত। এই কাহিনীটোৰ ভিডিঅ' আপোনালোকে তাত চাই ল'ব পাৰিব। আমাৰ ভিডিঅ'বোৰ চাই ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। নেক্সট ভিডিঅ' আপোনালোকে কি কণ্টেণ্ট ওপৰত বিচাৰে আমাক কমেণ্ট কৰি জনাব।